1 2 3 4 চাৰিজনে মিলি চলাইছে চেষ্টা উদ্ধাৰ অভিযানৰ চাৰিচকীয়া বাহন এখনৰ উদ্ধাৰ অভিযান আজিৰ এয়া পুৱাৰ দৃশ্য কিন্তু এই দৃশ্য কেৱল আজিৰে নহয় বাৰিষা আহু কৰিলেই মানুহ এই বাটেৰে নাহু কৰে এয়া আপোনাৰ মোৰ চিৰপৰিচিত এটা পথ প্ৰথমে চাওক কিছু আগৰ পৰিৱেশ হয়তো চিনিবলৈ অসুবিধা হোৱা নাই এয়া সদাব্যস্ত গুৱাহাটীৰ পৰা উজনিমুখী যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া চাওক আজিৰ দৃশ্য হয় একেটাই বাট নিজে নেদেখিলে বিশ্বাসী নহয় খানাপাৰাৰ পৰা যোৰাবাটৰ এই পথছোৱাত বৰষুণ আহিলেই যেন বিপদ এজাক মুখলধাৰ বৰষুণতে অতি ব্যস্ত পথটোৰে ধাৰণ কৰে এই ৰূপ আজিও একেই পৰিৱেশ দুপালপিতা বৰষুণৰ মাজত ৰাইজে বচাবলৈ চেষ্টা কৰিছে মূল্যৱান বাহন কৃত্ৰিম বান্ধত উপঙি উঠিল এইখন ছুইফ্ট বাহন বিকল হৈ পৰিল এখন বাছ বহু বাহনে পানীৰ মাজতে কৰিছে এইদৰি সংগ্ৰাম একে দৃশ্য একেটা ঘাইপথৰ কিছু দূৰ আগুৱাই গৈ পুৱা প্ৰায় 10 বজাত এই যানজঁট কাৰণ এটাই কৃত্ৰিম বান্ধ বৰষুণৰ ফলত মেঘালয় পাহাৰৰ পৰা হুৰাহুৰে নামি অহা পানীৰ ঢলে 8 মাইলত বুৰাই পেলালে পথ বহু পৰ ধৰি উজনিমুৱা আৰু গুৱাহাটীমুৱা বাহনৰ যাতায়াত বিঘ্নিত হৈ পৰিল পৰ্দাত দেখি থকা এই দৃশ্য দুটাই উদঙাই দিয়ে উন্নয়নৰ প্ৰকৃত ৰূপৰেখা উদঙাই দিয়ে জীৱশ্ৰেষ্ঠ একাংশ মানুহৰ প্ৰকৃতিৰ লগত কৰা অন্যায়ৰ জিয়া ছবি যোৰাবাটত নিৰ্মিত নলা নৰ্দমা ভৰি পৰে ৰঙা মাটিৰে জীৱশ্ৰেষ্ঠই নলা ভৰাই তোলে জাবৰেৰে উফন্দি উঠে নলা নৰ্দমা ফলশ্ৰুতিত এয়া এই সমস্যা দীৰ্ঘদিনীয়া ৰাজপথৰ কাষতে থকা দোকান পোহাৰৰ পৰা অহা জাবৰ জোথৰে ভৰাই তোলা নলাবোৰ এতিয়া সংকটৰ অন্যতম কাৰণ স্থানীয় সংগঠনৰ প্ৰতিনিধিৰ দাবী সকলো দেখি শুনিও নিৰ্বিকাৰ প্ৰশাসন প্ৰশ্ন উঠিছে এই দোকান পোহাৰবোৰ বহাই কাৰ সাহসত আমি এক দীৰ্ঘদিনীয়া সমস্যা আমি দীৰ্ঘদিনৰ পৰা এই সমস্যা আমি স্থায়ী সমাধানৰ বাবে আমি কৈ আহিছোঁ কিন্তু এতিয়ালৈকে স্থায়ী সমাধান হোৱা নাই আৰু এই যে আপোনাৰ মেঘালয়ৰ বা আমাৰ অসমৰ যি অবৈধ মাটি খননৰ ফলত বা আপোনাৰ মানে দিনক দিনে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যি মানে কাৰোবাৰ চৰকাৰী বিষয়ৰ আশীৰ্বাদত মানে আপোনাৰ বিভিন্ন ব্যৱসায় বা বাণিজ্য বা প্লেটকে ধৰি বা দোকানকে ধৰি গঢ় লৈ উঠিছে সেইটোৰ কাৰণে আপোনাৰ এই যোৰাবাটৰ নলা নৰ্দমাবোৰ আপোনাৰ বন্ধ হৈ পৰাৰ ফলত আপোনাৰ মানে বানপানীৰ সৃষ্টি হৈছে চৰকাৰকো কঠোৰ সমালোচনা কেৱল কথাৰে উন্নয়ন সামৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে বিহ গাঁত আপোনাৰ একাটো পানী যোৰাবাটতো আজি এককাল বা এবুকু পানী আজি কিছুমানৰ ইয়াতে প্ৰাণ যাব পাৰে এনেকুৱা সমস্যা আপোনাৰ দেখা গৈছে কিন্তু এতিয়ালৈকে প্ৰশাসনৰ কোনো মানুহ ইয়াত আহি পোৱা নাই নাজানো তেওঁলোকে মাত্ৰ এচি ৰুমত বহিয়ে ভাল পায় নে আপোনাৰ বিজেপি চৰকাৰখনে মানে স্কেম বা আপোনাৰ মানে মুখতে কথাখিনি কৈ ৰাখি থৈ দিব পাৰে কিন্তু কামত হ'লে একো নকৰে অভিযোগ প্ৰতি অভিযোগ থাকিব কিন্তু প্ৰতিটো পক্ষ সচেতন নহ'লে এনে দৃশ্যৰ সাক্ষী সকলো প্ৰতিদিনেই হ'ব তেনেস্থলত বাৰিষা আহু বুলিলেই এই বাটেৰে নাহু বুলি সকলোৱে ক'ব সোণাপুৰৰ পৰা চন্দন মালাকাৰৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+।